নহয়, এছাৰ প্ৰসংগটোত এতিয়া কথাটো হৈছে যে গোটেই ভাৰতবৰ্ষতে তেওঁলোকে যিটো ছিষ্টেমত ভোট চুৰিৰ যিটো ঘটনা ঘটাইছে, অসমতো সেই একেই প্ৰচেছটো একেই। অসমৰ মানুহ ইমান একেবাৰে বুৰ্বকো আৰু বেঙা নহয়, বা অসমৰ মানুহ ইমান অশিক্ষিত নহয়। গতিকে তেওঁলোকে ভোটাৰ লিষ্টত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নাম কৰ্তন কৰাৰ যি প্ৰয়াস, এইটো এটা হঠকাৰী সিদ্ধান্ত। আৰু এই সিদ্ধান্তবিলাক তেওঁলোক মানে বিজেপি দলেহে মানে পাকে প্ৰকান্তই কোন সময়ত মানে জনসাধাৰণক শোলঠেকত পেলাব, খালি সেই চিন্তাতে থাকে। আচলতে এওঁলোক বিজেপি দল নহয়, এওঁলোকৰ কোনো ৰাজনৈতিক ভৱিষ্যত গঢ় দিয়াৰ কোনো মানে জাতিগত হিচাপেই হওক বা সমাজখন গঢ় দিয়াত এওঁলোকৰ কোনো ধৰণৰ অৰিহণা নাই। এওঁলোক খালি কেৱল ক্ষমতা লাগে, কেৱল এওঁলোক এটা কোম্পেনী টাইপ যেনেকে 1 পইচালৈকে হিচাপ কৰে, ঠিক কোম্পেনী টাইপ। কিন্তু এছাৰ প্ৰসংগটোত মুখ্যমন্ত্ৰীজনাৰ সিদিনাখন যিটো ভাষ্য দেখিলো, যে অসমীয়া হিন্দু মানুহ বুলি কৈছে, হিন্দু মানুহ মানে খিলঞ্জীয়া মানুহ এজনৰ নাম কৰ্তন যোৱা নাই। কিন্তু আজি আমাৰ কামপুৰৰ নামকেইটা মই পাহৰি গৈছো, কামপুৰৰ এগৰাকী আমাৰ মহিলা নাম কাটিছে। তেনেকে আমাৰ পুৰুষৰো 4-5জন মান কামপুৰ মেইন টাউনৰ। গতিকে এই কথাবিলাক হিন্দু মানুহ, এই কথাবিলাক তেওঁ কি বুজাইছে মানে যিজন মই নামটো এতিয়া কবলৈ অশান্তিয়ে হৈ গল নহয়, যিগৰাকী লেডীৰ নাম কাটিছে তেওঁৰ ককায়েক নৱজ্যোতি লস্কৰ, তেওঁ সংবাদ মাধ্যমৰ লগত জড়িত এজন সাংবাদিক। গতিকে তেওঁক যোৱা অলপ দিনৰ আগত মানে ভুৱা গোচৰৰ দ্বাৰা আপোনাৰ দেশদ্ৰোহী মানে গোচৰত তেওঁলোকে মানে জেলত দিছিলে। আৰু সেই পৰিয়ালটো কংগ্ৰেছৰ সপক্ষে বুলি ভাবি অনুমানিক এজন সাংবাদিক বিভিন্ন দলৰ মানুহৰ লগত তেওঁলোকৰ সহমত থাকিব পাৰে, সেই বুলিয়ে তেওঁক মানে মিছা এটা সন্দেহৰ অভিযোগত মানে জেলত ভৰালে। জেলত ভৰোৱাৰ পিছত দেখিলে দেখোন এতিয়া আৰু এওঁলোকৰ নাম কৰ্তন নকৰিলে, ভোট চুৰিৰ দৰে ঘটনা যদি নঘটাও, এওঁলোকে হয়তো অনাগত দিনত আৰু বেলেগকে আমাৰ প্ৰতিবাদ কৰিব বুলি ভাবি তেওঁলোকে এই ঘটনাবিলাক। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক মই সুধিব বিচাৰিছো যে এই যে হিন্দু মানুহখিনিৰ নাম কৰ্তন কৰিলে, আপুনি যে কেৱল মিয়া 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 কৈ আছে, এই হিন্দু মানুহখিনিৰ উত্তৰটো আপুনি দিয়ক। প্ৰথমে মিছা কিছুমান ৰাতিপুৱা গধূলা মিছা কিছুমান কথাৰে মানুহক আপুনি বুৰ্বক সজাবলৈ, এইটো লজ্জাজনক কথা। তেওঁ যিটো সময়ত তেওঁ বিধানসভা নিৰ্বাচন খেলি এই কংগ্ৰেছ দলৰ পৰা তেওঁ বিধায়ক হৈছিল, তেওঁ সৰ্বস্তৰৰ মানুহে জানো ভোট দিয়া নাই? সৰ্বস্তৰৰ মানুহে ভোট দিছে। তেওঁ নেতা কেনেকে হল? তেওঁ বিধায়ক কেনেকে হল? কংগ্ৰেছ দলতো বিধায়ক হল। লিডাৰ কোৱালিটি বেষ্টটোতো কংগ্ৰেছে বনালে ন। আৰু তেওঁ যিখিনি কথা কয় অমূলক চিন্তাধাৰাৰ মাজেদি কথা কয়, আৰু তেওঁৰ কথাবিলাক কোনো গ্ৰহণযোগ্যতা নাই, আৰু ৰাইজে ভালকে বুজি লৈছে। এইবাৰ কিন্তু অসমীয়াৰ হকে প্ৰাণ ঢালি কাম কৰাৰ দলক মানে অৰ্থাৎ কংগ্ৰেছ দলক ভোট দিব। প্ৰতিক্ৰিয়া এটাতো সৃষ্টি হবই। কিন্তু কথাটো হল এনেকুৱা যে বিজেপি দলে কৈ থকাৰ দৰে যে কংগ্ৰেছ দলত হিন্দুৰ মানে হেৰিটো নাই বুলি কৈ আছিলে, গতিকে তেনেকুৱা দেখোন হোৱা দেখা পোৱা নাই। আজি ৰহাত কিমান জনে কৰিছে, এতিয়া ব্ৰহ্মপুৰত আপোনালোকেতো কৈছে, বিজেপিয়ে কোৱাৰ দৰেতো আপোনালোকে কোৱা নাই, আপোনালোকে সুধিছে। এইটো এটা ভাল কথা, আবেদন কৰিছে, ভাল কথা। কিন্তু দলেও চাব যে বিশেষকে প্ৰত্যেকসমূহ সমষ্টিত সাংগঠনিক দিশত কোনে কিমান দিনৰ পৰা কেনেকে কাম কৰি আছে, দলে কিন্তু এইটো চাই পেলাইহে সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু এইটো আমাৰ আশা মানে এটা